নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই হেমন্ত কুমাৰ ৰয় আজি আমি আলোচনা কৰিম ভাৰতীয় দৰ্শনৰ ন্যায় সম্প্ৰদায়ৰ প্ৰত্যক্ষ প্ৰমাণৰ এটা গুৰুত্বপূৰ্ণ বিষয় ন্যায় সম্প্ৰদায় আমি যেতিয়া প্ৰত্যক্ষ প্ৰমাণ সম্পৰ্কে আলোচনা কৰিছিলো তেতিয়া আমি পাইছিলো যে প্ৰত্যক্ষ মানে লৌকিক প্ৰত্যক্ষৰ তিনিটা ভাৱমূৰ্তি বা অৱস্থা বা স্তৰ আছে এই লৌকিক প্ৰত্যক্ষৰ তিনিটা স্তৰ সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰা হ'ব আগৰ কেইটামান ভিডিঅ'ত আমি ইতিমধ্যে আলোচনা কৰিছো ন্যায় দৰ্শন মতে প্ৰত্যক্ষ প্ৰমাণ কি লৌকিক প্ৰত্যক্ষ পৃথককৈ আলোচনা কৰিছো আৰু ইয়াৰ দুটা ভাগ বাহ্য প্ৰত্যক্ষ আৰু অন্তৰ বা মানস প্ৰত্যক্ষ আৰু অলৌকিক প্ৰত্যক্ষৰ তিনিটা ভাগ ক্ৰমে সামান্য লক্ষণ প্ৰত্যক্ষ জ্ঞান লক্ষণ প্ৰত্যক্ষ আৰু জগজ প্ৰত্যক্ষৰ বিষয়ে আলোচনা কৰা হৈছে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত এই তিনিটা ভিডিঅ'ৰ লিংক দিয়া থাকিব যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে চোৱা নাই তেওঁলোকে সেই ডেসক্ৰিপচনৰ লিংক এটা ক্লিক কৰি চাব পাৰিব আজিৰ আলোচনা কেৱল লৌকিক প্ৰত্যক্ষৰ তিনিটা স্তৰ বা অৱস্থাৰ ওপৰতে সীমাবদ্ধ থাকিব তো আমি জানো লৌকিক প্ৰত্যক্ষৰ তিনিটা স্তৰ বা অৱস্থা আছে এই তিনিটা স্তৰ বা অৱস্থা হৈছে নিৰ্বিকল্প প্ৰত্যক্ষ সবিকল্প প্ৰত্যক্ষ আৰু প্ৰত্যবিজ্ঞা তো এই তিনিটা স্তৰ আমি দেখিম লৌকিক প্ৰত্যক্ষৰ প্ৰথমে অনিশ্চিত অস্পষ্ট অৱস্থাৰ পৰা স্পষ্ট অৱস্থালৈ প্ৰত্যক্ষ উন্নীত হয় আৰু এই তিনিটা স্তৰৰ মাধ্যমেদি আমি যিকোনো এটা বস্তুৰ জ্ঞান অস্পষ্টৰ পৰা স্পষ্ট ৰূপত লাভ কৰিব পাৰো লৌকিক প্ৰত্যক্ষৰ স্তৰ বা ভাৱমূৰ্তি অনুসৰি ইয়াক দুটা ভাগত প্ৰথমতে ভাগ কৰা হৈছে নিৰ্বিকল্প আৰু সবিকল্প প্ৰত্যক্ষ নিৰ্বিকল্প আৰু সবিকল্প প্ৰত্যক্ষ কাৰণ লৌকিক প্ৰত্যক্ষ ক্ৰমে অনিশ্চিত বা নামহীন অৱস্থাৰ পৰা নিশ্চিত পৰ্যায়ৰ হ'ব পাৰে আৰু সেই অনুসৰি ইয়াক নিৰ্বিকল্প আৰু সবিকল্প এই দুটা ভাগত ভাগ কৰা হয় মানে লৌকিক প্ৰত্যক্ষত আমি দেখিছো প্ৰথমতে প্ৰত্যক্ষটো এটা অস্পষ্ট নামহীন অনিশ্চিত অৱস্থাৰ পৰা নিশ্চিত অৱস্থালৈ উন্নীত হ'ব পাৰে সেই কাৰণে লৌকিক প্ৰত্যক্ষক প্ৰথমতে নিৰ্বিকল্প আৰু সবিকল্প এই দুটা ভাগত ভাগ কৰা হৈছে তো এই দুটা ভাগ একচুয়ালি লৌকিক প্ৰত্যক্ষৰ দুটা ভিন্ন স্তৰহে মানে এটাৰ পিছত আনটো প্ৰথমে নিৰ্বিকল্প প্ৰত্যক্ষ হ'বলৈ হ'লে প্ৰথমে আমাৰ নিৰ্বিকল্প হ'ব তাৰ পিছতে সবিকল্প প্ৰত্যক্ষ হয় ইয়াৰ ওলোটাটো কিন্তু সম্ভৱ নহয় প্ৰথমে সবিকল্প নহয় প্ৰথমে আমাৰ নিৰ্বিকল্প অনিশ্চিত বস্তুৰ সম্পৰ্কে এটা অনিশ্চিত জ্ঞান হয় তাৰ পিছত আমাৰ বস্তুটোৰ সম্পৰ্কে লাহে লাহে এটা নিশ্চিত জ্ঞানত আমি উপনীত হওঁ গতিকে নিৰ্বিকল্প তাৰ পিছত সবিকল্প এই দুই প্ৰকাৰ প্ৰত্যক্ষৰ দ্বাৰা লৌকিক প্ৰত্যক্ষৰ আন এটা অৱস্থাও আছে যাক প্ৰত্যবিজ্ঞা বুলি কোৱা হয় গতিকে লৌকিক প্ৰত্যক্ষৰ সৰ্বমুঠ স্তৰ তিনিটা নিৰ্বিকল্প সবিকল্প আৰু প্ৰত্যবিজ্ঞা যাক নিৰ্বিকল্প সবিকল্প আৰু প্ৰত্যবিজ্ঞা লৌকিক প্ৰত্যক্ষৰ প্ৰথম স্তৰটো হৈছে নিৰ্বিকল্প প্ৰত্যক্ষ নিৰ্বিকল্প শব্দটোৰ অৰ্থ হৈছে যাৰ বিকল্প নাই বিকল্প মানে বিশেষণ গতিকে নিৰ্বিকল্প শব্দৰ অৰ্থ হ'ল যাৰ বিশেষণ নাই বা যি বিশেষণ বৰ্জিত আৰু যি আন কোনো বিশেষণৰ দ্বাৰা বিশেষিত নহয় এই অৰ্থ নিৰ্বিকল্প প্ৰত্যক্ষ বুলিলে বুজায় বিশেষ্য বিশেষণ ভাৱশূন্য এটি স্বতন্ত্ৰ প্ৰত্যক্ষ এই জাতীয় প্ৰত্যক্ষত বস্তুৰ নাম জাতি গুণ ক্ৰিয়া প্ৰবৃত্তি সম্পৰ্কে কোনো জ্ঞান নাথাকে মাত্ৰ আমাৰ এইটো জ্ঞান থাকে যে কিবা এটা বস্তু আমি প্ৰত্যক্ষ কৰিছো কিন্তু বস্তুটো কি তাৰ নাম কি তাৰ গুণ কি
তার রূপ আকার কি এই সম্পর্কে আমার একো জ্ঞান না থাকে। সেই কারণে নির্বিকল্প প্রত্যক্ষর সংজ্ঞাত কোৱা হৈছে নিষ্প্ৰকাৰকম জ্ঞান নির্বিকল্পকম। নিষ্প্ৰকাৰকম জ্ঞান নির্বিকল্পকম সংজ্ঞাটো ইয়াত চাওক দিয়া আছে। নিষ্প্ৰকাৰকম জ্ঞান নির্বিকল্পকম অর্থাৎ যি প্রত্যক্ষত বস্তুর অস্তিত্বর জ্ঞান হয় কিন্তু বস্তুর প্রকার বা নাম সম্বন্ধে কোনো জ্ঞান না থাকে তাক নির্বিকল্প প্রত্যক্ষ বলা হয়। মানে নির্বিকল্প প্রত্যক্ষত বস্তু এটার যে আছে এইখিনি আমি গম পাওঁ কিন্তু বস্তুটো কি, বস্তুটোৰ নাম কি, বস্তুটো কেনেকুৱা, ইয়াৰ আকাৰ ৰূপ সেই সম্বন্ধে আমাৰ একো জ্ঞান নাথাকে। উদাহৰণস্বৰূপে উদাহৰণ এটা লোৱা যাওক। উদাহৰণ ইয়াত দিয়া আছে PDF পেজটোত চাওক। দূৰৰ পথাৰত ৰঙা কিবা এটা বস্তু প্ৰত্যক্ষ কৰা হ'ল কিন্তু বস্তুটো কি সেই সম্পৰ্কে কোনো নিশ্চিত জ্ঞান নহয়। অৱশ্যে আমাৰ এইটো জ্ঞান থাকে যে তাত কিবা এটা বস্তু আছে। এনেকুৱা নাম জাতি ধৰ্মবিহীন জ্ঞানক নিৰ্বিকল্প প্ৰত্যক্ষ বুলি কোৱা হয়। বুজিছে? মানে নিৰ্বিকল্প প্ৰত্যক্ষত আমি এনেকুৱা প্ৰত্যক্ষ আমি সকলো সময়তে এনেকুৱা বস্তু আমি প্ৰত্যক্ষ কৰোঁ। কিবা এটা বস্তু দূৰৰ পথাৰত বা কৰবাত আমি দেখিছোঁ কিন্তু বস্তুটো কি, বস্তুটো কেনেকুৱা, তাৰ নাম কি, জাতি কি, গুণ কি একোৱে নাজানো। বস্তু কিন্তু এইটো আমি চিয়ৰ যে তাত কিবা এটা বস্তু আছে। এনেকুৱা অনিশ্চিত অস্পষ্ট প্ৰত্যক্ষকে কোৱা হৈছে নিৰ্বিকল্প প্ৰত্যক্ষ। এই নিৰ্বিকল্প প্ৰত্যক্ষ হ'ল অবিশিষ্ট জ্ঞানৰ প্ৰত্যক্ষ। কাৰণ ইয়াত বিশিষ্ট জ্ঞানটো বিশিষ্ট ৰূপত আমি নাজানো, গতিকে ইয়াত হৈছে অবিশিষ্ট প্ৰত্যক্ষ। ন্যায় দাৰ্শনিকসকলে নিৰ্বিকল্প প্ৰত্যক্ষক সৰ্বপ্ৰকাৰ জ্ঞানৰ প্ৰাথমিক স্তৰ বুলি স্বীকাৰ কৰিছে। মানে সকলো ধৰণৰ জ্ঞান, সকলো ধৰণৰ প্ৰত্যক্ষ জ্ঞানত আমি প্ৰথমতে বস্তুটোক অস্পষ্টভাৱেই জানো। সেইকাৰণে ন্যায় দাৰ্শনিকসকলে কৈছে যে নিৰ্বিকল্প প্ৰত্যক্ষ সকলো প্ৰকাৰ জ্ঞানৰ প্ৰাথমিক স্তৰ। এই নিৰ্বিকল্প প্ৰত্যক্ষক ন্যায় দাৰ্শনিকসকলে অব্যাপদেশ্য আৰু অব্যৱসায়াত্মক বুলিও অভিহিত কৰিছে। অব্যাপদেশ্য শব্দৰ অৰ্থ হৈছে যি যাক শব্দৰ দ্বাৰা প্ৰকাশ কৰা নাযায়, অৰ্থাৎ যি অনিৰ্বাচনীয়, যাক মানে ব্যাখ্যা কৰা নাযায়, যাক বচনৰ মাধ্যমত প্ৰকাশ কৰা নাযায়, তেনেকুৱাকে অব্যাপদেশ্য শব্দটো বুজায়। আৰু অব্যৱসায়াত্মক শব্দ দ্বাৰা হৈছে অনিশ্চিত অস্পষ্ট জ্ঞানক বুজায়। তাৰমানে নিৰ্বিকল্প প্ৰত্যক্ষটো এটা অস্পষ্ট অনিশ্চিত, সেইকাৰণে অনিশ্চিত জ্ঞান, সেইকাৰণে ইয়াক অব্যৱসায়াত্মক বুলি কোৱা হৈছে। তাৰোপৰি ইয়াত আৰু এটা কথা আছে, নিৰ্বিকল্প প্ৰত্যক্ষ পূৰ্ব জ্ঞানৰ ওপৰত নিৰ্ভৰশীল নহয়, কাৰণে ইয়াৰ স্মৃতি জ্ঞানো সম্ভৱ নহয়। নিৰ্বিকল্প প্ৰত্যক্ষ পূৰ্ব জ্ঞানৰ ওপৰত নিৰ্ভৰশীল নহয় কাৰণে ইয়াৰ স্মৃতি জ্ঞানো সম্ভৱ নহয়। পূৰ্ব জ্ঞানৰ ওপৰত মানে যিহেতু নিৰ্বিকল্প প্ৰত্যক্ষত আমি বস্তুটোক স্পষ্টকৈ নাজানোৱে, গতিকে তাক আমি স্মৃতিৰ জৰিয়তে তাৰ জ্ঞান আমি আৰু কেতিয়াও উপলব্ধি কৰিব নোৱাৰোঁ। কোনো এটা বস্তুক যেতিয়া আমি আগৰ পৰাই জানিম তেতিয়াহে তাক আমি স্মৃতিৰ দ্বাৰা স্মৰণ কৰিব পাৰিম বা স্মৃতি জ্ঞানৰ দ্বাৰা তাক জানিব পাৰিম। কিন্তু নিৰ্বিকল্প প্ৰত্যক্ষত যিহেতু বস্তুটোক আমি জানিবই নোৱাৰোঁ, গতিকে তাৰ জ্ঞান স্মৃতিৰ দ্বাৰা লাভ কৰা কেতিয়াও সম্ভৱ নহয়। লৌকিক প্ৰত্যক্ষৰ দ্বিতীয় স্তৰ হৈছে সবিকল্প প্ৰত্যক্ষ। সবিকল্প প্ৰত্যক্ষ, এই সবিকল্প প্ৰত্যক্ষত সবিকল্প শব্দটোৰ অৰ্থ হৈছে যাৰ কোনো বিকল্প বা বিশেষণ আছে। সবিকল্প শব্দটোৰ অৰ্থ হৈছে যাৰ কোনো বিকল্প বা বিশেষণ আছে, যি বিশেষণযুক্ত বা যি বিশেষণৰ দ্বাৰা বিশিষ্ট। গতিকে সবিকল্প প্ৰত্যক্ষ বুলিলে বুজায় বিশেষ্য বিশেষণ ভাৱযুক্ত প্ৰত্যক্ষ। মানে সবিকল্প প্ৰত্যক্ষটো এনেকুৱা প্ৰত্যক্ষ, এই প্ৰত্যক্ষত আমি বস্তু এটাৰ নাম জানো, গুণ জানো, বস্তুটোৰ আকাৰ প্ৰকাৰ, জাতি ধৰ্ম চব জানো। নিৰ্বিকল্প প্ৰত্যক্ষত যেনে বস্তুটোক আমি
নাম গুণ জাতি ধৰ্ম একোই নাজানো, মাত্ৰ জানিছিলোঁ বস্তুটো কিবা এটা বস্তু তাত আছে বা কিবা এটা বস্তু আমি প্ৰত্যক্ষ কৰিছোঁ, কিন্তু বস্তুটো কি সেই সম্পৰ্কে নিৰ্বিকল্প প্ৰত্যক্ষত কোনো ধাৰণা নাথাকে। কিন্তু সবিকল্প প্ৰত্যক্ষত বস্তুটো কি তাৰ স্পষ্ট ধাৰণা থাকে। বস্তুটোৰ নামো জানো, গুণো জানো, তাৰ আকাৰ প্ৰকাৰ জাতি ধৰ্ম সব জানো। গতিকে এনেকুৱা প্ৰত্যক্ষ হৈছে সবিকল্প প্ৰত্যক্ষ। সেইকাৰণে সবিকল্প প্ৰত্যক্ষ সংজ্ঞাত কোৱা হৈছে স্বপ্ৰকাৰকং জ্ঞান সবিকল্পকং। স্বপ্ৰকাৰকং জ্ঞান সবিকল্পকং অৰ্থাৎ যি প্ৰত্যক্ষত বস্তুৰ অস্তিত্বৰ লগত বস্তুটোৰ প্ৰকাৰ, নাম, গুণ, ক্ৰিয়া, জাতি ধৰ্ম ইত্যাদি সম্পূৰ্ণ গুণযুক্ত ৰূপে প্ৰত্যক্ষ কৰা হয়, তাক সবিকল্প প্ৰত্যক্ষ বোলা হয়। নিৰ্বিকল্প প্ৰত্যক্ষত কেৱলমাত্ৰ বস্তুৰ অস্তিত্বৰ জ্ঞান হয়, কিন্তু সবিকল্প প্ৰত্যক্ষত বস্তুৰ সম্পূৰ্ণ গুণসহ সুস্পষ্ট ৰূপে জ্ঞান লাভ কৰা হয়। ইন্দ্ৰিয়ৰ লগত বিষয়ৰ সন্নিকৰ্ষ হ'লে বিষয়ৰ অস্তিত্বৰ লগে লগে তাৰ নাম গুণ জাতি প্ৰকাৰ সংজ্ঞা প্ৰকৃতি সম্পৰ্কে যি বিস্তাৰিত জ্ঞান হয় তাকে সবিকল্প প্ৰত্যক্ষ বোলা হয়। বুজিছে নিশ্চয়? এটা উদাহৰণ দিছোঁ। আগৰ উদাহৰণটো ধৰক, দূৰৰ পথাৰত কিবা এটা বস্তু প্ৰত্যক্ষ কৰি দেখা গ'ল যে এইটো এটা ক্ৰিকেট বল। আগৰ উদাহৰণটোত যেনেকৈ নিৰ্বিকল্প প্ৰত্যক্ষত আমি দূৰৰ পথাৰত কিবা এটা বস্তু যে আছে সেইটো জানো, কিন্তু বস্তুটো কি নাম গুণ একো নাজানো। কিন্তু এইবাৰ আমি তাত গৈ দেখিলোঁ যে এইটো এটা ক্ৰিকেট বল। এই প্ৰত্যক্ষত ক্ৰিকেট বলৰ নাম আমি জানিলোঁ, জাতি জানিলোঁ, গুণ জানিলোঁ, ইয়াৰ ক্ৰিয়াৰ জ্ঞানো হ'ল। ক্ৰিকেট বলটোৰ দ্বাৰা কি কৰা হয় সেই সম্পৰ্কেও আমাৰ জ্ঞান হ'ল। গতিকে এনেধৰণৰ নাম জাতি ধৰ্ম গুণযুক্ত প্ৰত্যক্ষ সবিকল্প প্ৰত্যক্ষ বোলা হয়। সবিকল্প প্ৰত্যক্ষ হ'ল তেনেহ'লে উদ্দেশ্য বিধেয়যুক্ত বিশিষ্ট জ্ঞানৰ প্ৰত্যক্ষ। নৈয়িকসকলে মানে ন্যায় দাৰ্শনিকসকলে সবিকল্প প্ৰত্যক্ষৰ বৈশিষ্ট্য স্বৰূপে কৈছে যে সবিকল্প প্ৰত্যক্ষ ব্যাপ্যদেশ্য। আমি পাইছিলোঁ নিৰ্বিকল্প প্ৰত্যক্ষ অব্যাপ্যদেশ্য, কিন্তু সবিকল্প প্ৰত্যক্ষ ব্যাপ্যদেশ্য। তাৰমানে সবিকল্প প্ৰত্যক্ষক আমি বচন বা শব্দৰ দ্বাৰা ব্যাখ্যা কৰিব পাৰোঁ, আৰু সবিকল্প প্ৰত্যক্ষ ব্যৱসায়াত্মক। তাৰমানে নিৰ্বিকল্প প্ৰত্যক্ষ আমি কি পাইছিলোঁ অব্যৱসায়াত্মক, মানে অনিশ্চিত। সবিকল্প প্ৰত্যক্ষ ব্যৱসায়াত্মক, কাৰণ সবিকল্প প্ৰত্যক্ষত যিটো বস্তুটোৰ নাম জানো, জাতি জানো, গুণ জানো, চবে জানো, বিষয়ে যিটো স্পষ্ট জ্ঞান হয়, গতিকে ই ব্যৱসায়াত্মক, তাৰমানে নিশ্চিত জ্ঞান, মানে ই সুনিশ্চিত। তো সবিকল্প প্ৰত্যক্ষ কি হৈছে, ইয়াৰ কিন্তু স্মৃতি জ্ঞানো সম্ভৱ। নিৰ্বিকল্প প্ৰত্যক্ষৰ ক্ষেত্ৰত স্মৃতি জ্ঞান সম্ভৱ নাছিল, কিন্তু এই ক্ষেত্ৰত স্মৃতি জ্ঞান সম্ভৱ। কিয় সম্ভৱ? কাৰণ যিহেতু আমি বস্তুটোৰ সম্পৰ্কে ইয়াত স্পষ্ট জ্ঞান লাভ কৰিছোঁ, গতিকে এই বস্তুটোৰ পৰৱৰ্তী কোনো এক পৰ্যায়ত ইয়াক আমি স্মৃতিৰ দ্বাৰা এই জ্ঞান পুনৰ আমি লাভ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ বা পুনৰ লাভ কৰিব পৰা যায়। ন্যায়মতে নিৰ্বিকল্প প্ৰত্যক্ষৰ পৰা সবিকল্প প্ৰত্যক্ষত প্ৰৱেশ কৰিলেহে বাস্তৱ জ্ঞানৰ উন্নতি হয়। মানে আমি কেৱল নিৰ্বিকল্প প্ৰত্যক্ষত থাকিলে জ্ঞান নহয়, নিৰ্বিকল্প প্ৰত্যক্ষৰ স্তৰটো পাৰ কৰি আমি যদি সবিকল্প প্ৰত্যক্ষৰ স্তৰত প্ৰৱেশ কৰিম, তেতিয়াহে আমাৰ জ্ঞানৰ উন্নতি হ'ব। লৌকিক প্ৰত্যক্ষৰ তৃতীয় স্তৰ হৈছে প্ৰত্যভিজ্ঞা। তৃতীয় স্তৰটো হৈছে প্ৰত্যভিজ্ঞা। প্ৰত্যভিজ্ঞা কি? প্ৰত্যভিজ্ঞা হ'ল পূৰ্বগত কোনো জ্ঞান পুনৰ সন্নিকৰ্ষৰ ফলত উৎপন্ন হোৱা। তাৰমানে পূৰ্বজ্ঞাত আমি যি জ্ঞান আগতে লাভ কৰিছোঁ, যেনে সবিকল্প প্ৰত্যক্ষত আমি কিবা এটা বস্তুৰ জ্ঞান লাভ কৰিলোঁ, তাৰপিছত সেই জ্ঞান যেতিয়া পুনৰ আমাৰ উৎপত্তি হ'ব আমাৰ মনত, তেতিয়া সেই জ্ঞানক ক'ব প্ৰত্যক্ষ। পুনৰ উৎপত্তি মানে ইয়াত কিন্তু পুনৰ বস্তুটো যেতিয়া প্ৰত্যক্ষ কৰাৰ পিছত সেই জ্ঞান আকৌ যেতিয়া পুনৰ উৎপত্তি হ'ব, তেতিয়া তাক প্ৰত্যভিজ্ঞা বুলি কোৱা হ'ব। মানে প্ৰত্যভিজ্ঞা হ'ল পূৰ্বগত কোনো জ্ঞান পুনৰ সন্নিকৰ্ষৰ ফলত উৎপন্ন হোৱা। সন্নিকৰ্ষৰ ফলত বস্তুটোক পুনৰ প্ৰত্যক্ষ কৰাৰ পিছত আৰু সেই বস্তুটোৰ জ্ঞান যেতিয়া আমাৰ হ'ব, তেতিয়া তাক কোৱা হ'ব প্ৰত্যভিজ্ঞা।
এক কথাত ক'বলৈ গ'লে প্ৰত্যবিজ্ঞা হ'ল পূৰ্বগত কোনো বস্তু বা ব্যক্তিৰ পৰিচিতিবোধ মানে পূৰ্বতে কোনো বস্তু বা ব্যক্তিক আমি দেখিছোঁ বা তাৰ জ্ঞান লাভ কৰিছোঁ এই বস্তুটোক যেতিয়া আমি আকৌ দেখিম আকৌ যেতিয়া তাৰ লগত পৰিচিত হ'ম তেনেকুৱা জ্ঞানে হৈছে প্ৰত্যবিজ্ঞা প্ৰত্যবিজ্ঞাত বস্তুক কেৱল জনাই নহয় বস্তুটোক পূৰ্ব পৰিচিত বস্তু বুলি জনাই প্ৰত্যবিজ্ঞা হৈছে বস্তুটোক আমি জ্ঞান লাভ কৰিলেই প্ৰত্যবিজ্ঞা নহয় বস্তুটো যে আমি আগতে জ্ঞান লাভ কৰিছোঁ তেনেকুৱা হ'ব লাগিব তাৰমানে যিকোনো বস্তুৰ জ্ঞান লাভ কৰিলে সেইটো নতুন জ্ঞান হ'ব বস্তুটো আমি পূৰ্বতে জ্ঞান লাভ কৰিছোঁ তাক আকৌ এবাৰ দেখাৰ লগে লগে তাৰ জ্ঞান যেতি হ'ব সেইটো হ'ব প্ৰত্যবিজ্ঞা উদাহৰণস্বৰূপে কোনো এজন ব্যক্তি প্ৰত্যক্ষ কৰি যেতিয়া কোৱা হয় যে কোনো এজন ব্যক্তিক যদি আমি প্ৰত্যক্ষ কৰি কওঁ যে এইজন সেই ব্যক্তি যাক মই যোৱা বছৰ গুৱাহাটীত লগ পাইছিলোঁ যেতিয়া আমি তেনেকৈ কওঁ এইজন সেই ব্যক্তি যাক মই যোৱা বছৰ গুৱাহাটীত লগ পাইছিলোঁ তেনেকুৱা জ্ঞান হ'ব প্ৰত্যবিজ্ঞা যেতিয়া এই প্ৰত্যক্ষক প্ৰত্যবিজ্ঞা বোলা হ'ব এই ক্ষেত্ৰত এটা কথা কিন্তু মনত ৰাখিব লাগিব সেই কথাটো হৈছে সবিকল্প যেনেদৰে নিৰ্বিকল্প প্ৰত্যক্ষৰ পিছত হয় তেনেদৰে প্ৰত্যবিজ্ঞা সবিকল্প প্ৰত্যক্ষৰ পিছত হয় মানে আমি নিৰ্বিকল্প প্ৰত্যক্ষত বস্তুটোক সম্পৰ্কে একো নাজানো অস্পষ্ট এটা ধাৰণা হয় বস্তুটোৰ সম্পৰ্কে সবিকল্প প্ৰত্যক্ষত বস্তুটোক আমি স্পষ্ট ৰূপত জানো প্ৰত্যবিজ্ঞাত বস্তুটোক আমি পুনৰ জানো মানে বস্তুটোৰ সম্পৰ্কে আমাৰ আৰু এবাৰ পৰিচিত হয় আৰু এবাৰ তাৰ সন্নিকৰ্ষ হয় তাৰ লগত আৰু এবাৰ সম্বন্ধ হয় গতিকে প্ৰথমে নিৰ্বিকল্প তাৰপিছত সবিকল্প তাৰপিছতহে প্ৰত্যবিজ্ঞা তো প্ৰত্যবিজ্ঞা সেইকাৰণে নৈয়িকসকলে প্ৰত্যবিজ্ঞাকো লৌকিক প্ৰত্যক্ষৰ এটা স্তৰ হিচাপে স্বীকাৰ কৰিছে তাৰ নৈয়িকসকলে কৈছে নিৰ্বিকল্পৰ পিছত সবিকল্পৰ পিছত প্ৰত্যবিজ্ঞা নিৰ্বিকল্প সবিকল্প আৰু প্ৰত্যবিজ্ঞাই লৌকিক প্ৰত্যক্ষৰ তিনিটা স্তৰ কিন্তু ইয়াত আৰু এটা কথা মনত ৰাখিব লাগিব প্ৰত্যবিজ্ঞা আৰু স্মৃতি কিন্তু একে নহয় স্মৃতি হৈছে স্মৃতিৰ যেতিয়া হয় তেতিয়া কোনো বস্তু যেতিয়া স্মৃতি জ্ঞান হয় তেতিয়া বস্তুটোৰ লগত আমাৰ সন্নিকৰ্ষ মানে সংযোগ নঘটে সম্বন্ধ নঘটে আমি ঘৰত শুই কোনো এটা বস্তুৰ স্মৃতি কৰি তাৰ জ্ঞান লাভ কৰিব পাৰোঁ কিন্তু প্ৰত্যবিজ্ঞাৰ ক্ষেত্ৰত নহয় তেনেকুৱা সম্ভৱ নহয় প্ৰত্যবিজ্ঞাত বস্তুটোক আমি আৰু এবাৰ দৰ্শন কৰিব লাগিব বা আৰু এবাৰ প্ৰত্যক্ষ কৰিব লাগিব ইয়াত বস্তুটোৰ লগত আমাৰ এটা সংযোগ আৰু এবাৰ হ'লেও হ'ব লাগিব সেইকাৰণে প্ৰত্যবিজ্ঞা হৈছে পূৰ্ব জ্ঞানৰ পূৰ্ব পৰিচিত বা পূৰ্ব অৰ্জিত জ্ঞানক পুনৰ প্ৰত্যক্ষ কৰা হৈছে প্ৰত্যবিজ্ঞা তো এই তিনিটা প্ৰত্যক্ষ হৈছে লৌকিক প্ৰত্যক্ষৰ তিনিটা স্তৰ ভাৰতৰ বিভিন্ন দাৰ্শনিকে এই সম্পৰ্কে কিছুমানে এই তিনিটা স্তৰক স্বীকাৰ কৰিছে কিছুমানে স্বীকাৰ কৰা নাই বৌদ্ধৰ বেদান্ত দাৰ্শনিকসকলে ন্যায় দৰ্শনৰ লৌকিক প্ৰত্যক্ষ এই প্ৰকাৰভেদ স্বীকাৰ নকৰে কিন্তু বৈশেষিক সাংখ্য আৰু মীমাংসা দাৰ্শনিকসকলে ইয়াক স্বীকাৰ কৰিছে যি নহওক মূলতে লৌকিক প্ৰত্যক্ষৰ তিনিটা স্তৰ আছে নিৰ্বিকল্প এটা অনিশ্চিত স্তৰ সবিকল্প এটা সুনিশ্চিত স্তৰ স্পষ্ট স্তৰ আৰু প্ৰত্যবিজ্ঞা যাক আমি আৰু এবাৰ প্ৰত্যক্ষ কৰোঁ আৰু এবাৰ প্ৰত্যক্ষ কৰাৰ পিছত যাৰ জ্ঞান হয় তেনেকুৱা হৈছে প্ৰত্যবিজ্ঞা এই তিনিটা স্তৰে লৌকিক প্ৰত্যক্ষৰ তিনিটা ভাৱ বা মূৰ্তি বা তিনিটা অৱস্থা বুলিও কোৱা হয় আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে দৰ্শনৰ ছাত্ৰ ছাত্ৰী সকলে যাতে তেওঁলোকৰ বন্ধু বান্ধৱৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মোৰ ইউটিউব চেনেল হেমন্তছ ক্লাছৰুম ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে ধন্যবাদ